গুড মৰ্নিং গুৱাহাটী আহিলোঁ কিছু কাম লৈ কিনি ভিডিঅ' কামো আছে লগতে মোৰ নিজৰ পাৰ্চনেল কিছু কাম আছে সেই কাম কিছুমান লৈ কিনি আহিলোঁ গুৱাহাটীলৈ পাৰ্চনেল কাম মানে আপোনালোকে মই আহিলোঁ অলৰেডি তাকে দেখাওঁ আপোনালোকক আৰু ভিডিঅ'বিলাকতো আপোনালোকে জীৱনৰ সংস্থাপনত চাবলৈ পাব আৰু ইয়াৰ কাৰণে মোৰ নিজৰ বিজনেছ ৰিলেটেড যিহেতু কনচেপ্ট সেইকাৰণে আহিলোঁ ইয়াতো আপোনালোকক দেখাবলৈ আহিলোঁ চাওক এখন কিতাপৰ দোকানত সেইখন কিতাপৰ দোকান আমাৰ স্কুললৈ যি কিতাপ নিয়া হয় মানে ইয়াৰ পৰা নিওঁ কিতাপ এতিয়া আমি অলৰেডি ষ্টক কৰি দিলোঁ কিতাপখিনি এইখিনি যাব আমাৰ দেখিছেনে খোজ কিডছ প্লে স্কুল এইখিনি যাব প্লাছ আৰু এইখিনি আছে এই দুখিনি কিতাপ যাব আমাৰ চ' এইখন হ'ল এইখনৰ নামটো হ'ল পাণবজাৰৰ বুক পেলেচৰ পৰা আমি কিতাপবিলাক লওঁ আৰু কোনোবা বিচাৰিলে যোগাযোগ কৰিব মই যোগাযোগৰ নাম্বাৰটো দিম যদি কিবা ধৰণৰ কিতাপ লাগে ইয়াতে আপোনালোকৰ কিতাপ কি পোৱা যায় স্কুল বুকছ একদম মই জানো বাৰু মই জানো কিন্তু ৰাইজৰ কাৰণে সুধিছোঁ ষ্টাৰ্টিঙৰ পৰা একদম নাৰ্চাৰী ক্লাছ 8লৈকে চ' আমাৰ ক্লাছ 4লৈকে আছে চ' আমি ইয়াৰ পৰাই লৈ থাকোঁ চ' কোনোবাই যদি বিচাৰে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব মই কমেণ্ট কৰিলে মই নাম্বাৰটো দি দিম আৰু মই আপোনালোকক ইয়াত ষ্টকটো অকণমান দেখাইছোঁ তেওঁলোকৰ দেখিছে নহয় পূৰা কিতাপবিলাক গৈ থাকে মানে আৰু বহুত দূৰলৈ যায় তেওঁলোকৰ কিতাপবিলাক এয়াই আচল কথা হ'ল ব্যৱসায়টো কৰিবলৈ হ'লে ব্যৱসায়টোৰ লগত মেইন ট্ৰেনজেকশ্যনটো ভাল হ'ব লাগিব ট্ৰেনজেকশ্যনটো যদি ভাল নহয় আপুনি ব্যৱসায় কৰিবলৈ আগবাঢ়িব নোৱাৰিব মানে আপোনাৰ গ্ৰ'থটো নহ'ব এতিয়া মই এটা লেজাৰ শ্বীট উলিয়ালোঁ এইটো জাষ্ট আপোনালোকৰ কাৰণে আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণে মই উলিয়াইছিলোঁ দেখাওঁ মই বস্তু এটা যেতিয়া এটা ট্ৰেনজেকশ্যন হয় আপোনালোকে চাওক প্ৰথম অৱস্থাত দেখিছে এইখিনি 2022 পৰা আছে ইয়াতে যিখন ওলাইছে বেলেঞ্চ দেখিছে 29 ৰুপিজ আছিলে তাৰ পৰা আকৌ কিতাপ নিলোঁ আকৌ দিলে তেওঁলোকে কিতাপ নিলোঁ পে'মেণ্ট কৰিলোঁ তাৰ পৰা 28,000 কিতাপ নি আমি অকল 10,000 পে'মেণ্ট কৰিছোঁ আপোনালোকে দেখিছিলে 10,000 পে'মেণ্ট কৰিছিলোঁ তাৰ পৰা দিলোঁ 16,900 কিতাপ নিয়া হ'ল আকৌ 32,000 কিতাপ দিয়া হ'ল এতিয়া 32,000 চ' মাজত 21,000 পে'মেণ্ট কৰিলোঁ আকৌ 21,000 পে'মেণ্ট আপুনি চাওক এই 28,000 কিতাপ নিয়াৰ পে'মেণ্ট আপুনি দেখিছে 13/3/23 নিছিলোঁ আমি পে'মেণ্ট কৰিছোঁ দেখিছে এইফালে চাওক এপ্ৰিলত তাৰপিছত আকৌ পে'মেণ্ট কৰিছোঁ জানুৱাৰীত লাষ্ট এতিয়া এই কথাটো মানে এনেকুৱা বস্তু হয় ইয়াতে প্ৰমাণ পায় দাদা কি বিশ্বাসৰ হয়নে দাদা বিশ্বাস আৰু ভৰসা আমি বস্তু নিছোঁ কিতাপ নিছোঁ গুৱাহাটীৰ পৰা আপোনালোকে 28 যোৱা বছৰ মাৰ্চত পে'মেণ্ট ক্লিয়াৰ কৰিছোঁ এতিয়া দেখিছে আপুনি 20 জানুৱাৰী এইবিলাক মানে ব্যৱসায় এদিনীয়া নহয় ন আপোনালোকেও জানে আমাৰ লগত চলি থাকিবলৈ আমি চলি থাকিবলৈ এইবোৰ ক'লৈ পঠাইছে তোৰা ন আপোনালোকৰ কিমানমান স্কুল আছে আপোনালোকৰ ইয়াত বহুত আছে কিমান টোটেল এনে যদি মই 300 এবাৰ আছে গোটেই অসমতে 300 এবাৰ আছে নৰ্থ ইষ্টত ন চ' তেওঁলোকেও মানে বস্তুবিলাক লাহেকৈ যেতিয়া আপুনি কৰি যায় ক্ৰেডিট দিয়ে প্ৰথম অৱস্থাত কিন্তু কাকো নিদিয়ে প্ৰথম অৱস্থাত আপোনাক জুখিব চাব তাৰপিছতে ক্ৰেডিটলৈ চিষ্টেমটো হয় আৰু এতিয়া হয় নাই দাদা প্ৰথম অৱস্থাত মোক অমুকো দিয়া নাছিলে মানে কথাটো একেই হয় চ' এতিয়া আমি ৰিক্সা এখনৰ কাৰণে ৰখি আছোঁ ৰিক্সা আনিব আৰু ইয়াৰ পৰা যাওঁ তাৰপিছত বাইকখিনি মই আপোনালোকক দেখাই আছোঁ বোলো মেইন মানুহজন হ'ল আমাৰ লগত যোগাযোগ থকা ইয়াত তপন দা ঘৰৰ পৰা আপোনাৰ ডিমু পাহাৰঘাট মানে কামৰূপ ডিষ্ট্ৰিক্টে মই কৰি আছিলোঁ ব্যৱসায়ৰ লগত বিশ্বাসৰ কনচেপ্টটো ন আপুনি আমাক যোৱা বছৰে বস্তু দিয়া পইচা আমি এইবছৰ আৰু এইবাৰ পইচা আধা দি থৈ গৈছোঁ ন এয়া বিশ্বাস আৰু এইবিলাক এনেকৈ চলি থাকিব আৰু এতিয়া আহি গ'ল কিতাপ আৰু এইখন আপোনাক মই দেখাই দিছোঁ সংশু পাব্লিকেশ্যন দেখিছে বুক পেলেচ এয়া আৰু এতিয়া এইখন আহিছে কিতাপ আৰু আমাৰ সৰু স্কুল সৰুকৈ গ্ৰ' হৈ আছে লাহে লাহে নি আছোঁ প্ৰথম আপোনাৰ পৰা মই নিছিলোঁ 30 নিছিলোঁ নেকি 3টা ক্লাছৰ কাৰণে এতিয়া 65 মান হৈছেগৈ এবছৰ 2 বছৰ লাহে লাহে গৈ আছে বস্তুবোৰ লাহে লাহে হ'লে ভাল বৰ পটককৈ হ'লে বস্তুবোৰ ওপৰলৈ পটককৈ উঠিলে পটককৈ পৰিবৰ নামেতো পৰিলে ডুব পায় লাহে লাহে উঠিলেহে লাহে লাহে গৈ থাকিব যাওঁ দিয়ক থেংক ইউ যাওঁ আৰু এটা আনিব লৈছোঁ ৰিক্সাত মই তুলি ল'লোঁ বস্তু আৰু পাণবজাৰলৈ আহিলে সঁচা কথা কৈছোঁ আগৰ কথাবিলাক মনত পৰে যেতিয়া ইয়াত কলেজত পঢ়ি আছিলোঁ গুৱাহাটী কমাৰ্চত পঢ়ি থাকোঁতে নহয় ইয়াতে আহি যেতিয়া কিতাপ কিনিবলৈ আহোঁ মজা লাগে মানে আৰু এইখন বুক লেণ্ড আপোনালোকে দেখিলে গম পাব আৰু আমি ক'ৰ পৰা কিতাপ কিনো জানেনে আমি কিনো ইয়াত ছেকেণ্ড হেণ্ড এখন দোকান আছিলে এইফালে ক'ৰবাত ছেকেণ্ড হেণ্ড দোকান এইখন বিনিময় এইখনত কি হয় মানে ঘৰৰ পৰা ফুল কিতাপ কিনিবলৈ পইচা লওঁ মানে যিমান পইচা আছিলে কিতাপৰ ফুল প্ৰাইচ লওঁ আৰু কিনো আমি ছেকেণ্ড হেণ্ড কিতাপ চিধা ছেকেণ্ড হেণ্ড কিতাপ কিনি মানে যাতে আধা পইচা আমাৰ বাচে আৰু সেই পইচা আমি বেলেগ কামত খৰচ কৰিব পাৰোঁ সেইকাৰণে মানে এইৱালা হোৱাইটৱালা গাড়ী এই আগেৱালা হোৱাইট ৰ'ব এক ছেকেণ্ড মই কথাটো কৈ আছোঁ আপোনালোকক কিতাপ পত্ৰ লোৱা হ'ল এতিয়া আচল কথাটো হ'ল মই ইয়াতে মানে গুৱাহাটী কমাৰ্চত পঢ়িছিলোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা আপ টু মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ কিন্তু মাষ্টাৰ ডিগ্ৰী মোৰ আধৰুৱা হ'ল কিবা এটা ৰিজনটো মানে কি জানে মই এতিয়া আগতে চাকৰি পাই গ'লোঁ ডিগ্ৰী কৰি মানে ডাইৰেক্ট চাকৰি পাই গ'লোঁ মাষ্টাৰ ডিগ্ৰী এটা ছেমিষ্টাৰ দিওঁতে মানে চাকৰিটো পালোঁ ত' সেইকাৰণে আধা হ'ল ইয়াত নকৰি আকৌ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ডিষ্টেঞ্চত যিহেতু চাকৰি অলৰেডি পাই গ'লোঁ পঢ়িবলৈ সময় নহ'ল ডিষ্টেঞ্চত সেইকাৰণে মাষ্টাৰ ডিগ্ৰীটো কৰা হ'ল M.Com.টো যেতিয়া পইচা দিয়ে ঘৰৰ পৰা সেইটো মেমৰি হিচাপে মই ৰাখি দিছোঁ তেতিয়া পইচা দিয়ে ধৰি লওক কিতাপৰ কাৰণে ধৰি লওক এখন কিতাপত
ধৰি লওক 400 টকা বা 500 টকা বা যিমান হয় কিতাপত ধৰি লওক 10,000 টকা হ'ল 10,000 টকা ঘৰৰ পৰা লওঁ কিন্তু চব ছেকেণ্ড হেণ্ড কিতাপ কিনো ছেকেণ্ড হেণ্ড কিতাপ কিনিলে পইচা খৰচাটো কমি যায় মানে আধা পইচা লয়তো তো আমিও বাচি যাওঁ আৰু পুৰণা কিতাপখিনি আমি বিক্ৰী কৰোঁ মানে আমাৰ কিতাপৰ খৰচাটো নাথাকে মানে পুৰণাখিনি 50%ত বিক্ৰী কৰিলোঁ আৰু ইয়াখিনি দিবলৈ 70% মান দিব লাগে তো মানে 20% মান দিলে আমি কিতাপখিনি পাওঁ আৰু কোনে কোনে এনেকুৱা কৰিছিলে ছেকেণ্ড হেণ্ড কিতাপ কিনিয়ে মইতো গোটেই ছেকেণ্ড হেণ্ড কিতাপ কিনিয়ে পাৰ কৰিলোঁ জীৱনটো তাৰপিছত আপোনালোকেও কৰিছিল লাগে কমেণ্ট কৰি জনাবলৈ নাপাহিব আৰু মেমৰি হিচাপে মই এই বস্তু ৰাখি থলোঁ কাৰণ এইটো বস্তু পাণবজাৰ আহিলে এই বস্তুটোৱে ষ্ট্ৰাইক কৰে আৰু কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে কিনা নহ'ল কিতাপ দেই সেইটো ক্ষেত্ৰত কিন্তু ভাগ্য ভাল বাচিলোঁ সেইখিনি কষ্ট কৰিবলগীয়া নহ'ল যিহেতু ডিগ্ৰী মই মাষ্টাৰ ডিগ্ৰী মানে এটা ছেমিষ্টাৰ দিছিলোঁ সেইটোত মই 59% পাইছিলোঁ মানে ছেকেণ্ড ছেমিষ্টাৰটো পৰীক্ষা দিবলৈ নাপালোৱেই তাৰ আগতে মই ফেব্ৰুৱাৰীত মানে চাকৰি পাই গ'লোঁ সেইটোৱে ডিচেম্বৰত এটা দি পিনি মানে ফেব্ৰুৱাৰীত চাকৰি পাই গ'লোঁ তাৰপৰা ক্লাছেই কৰা নহ'ল পৰীক্ষা দিবলৈও নিদিলে কলেজৰ পৰা কলেজৰ বহুত হিষ্ট্ৰী আছে মই কলেজৰ মানে ইউনিয়নৰ ছেক্ৰেটাৰী আছিলোঁ গেমছৰ গুৱাহাটী কমাৰ্চত মাইনৰ গেমছৰ ছেক্ৰেটাৰী আছিলোঁ চ' পলিটিকেলিও এইবিলাক কামো কৰিছিলোঁ আৰু ঢেৰ কিবা কৰিছোঁ মানে এইবিলাক গুৱাহাটী কমাৰ্চত থাকিলে এদিন আপোনালোকক জনাম আৰু আপোনালোকে জানিব ইচ্ছা আছে নাই জনাব ইচ্ছা থাকিলে বস্তুবোৰ জনাই ভাল লাগে কথাবিলাক বৰ বেলেগ মই পলিটিকেল কৰোঁতে মানে আমাৰ লগৰ ল'ৰা কিডনেপো হৈ যায় তেতিয়া গুৱাহাটী কমাৰ্চ মানে ইলেকশ্যন দুখনতে আটাইতকৈ হাইষ্ট হয় কটনত হয় আটাইতকৈ টাফ ইলেকশ্যন মই 2005ৰ পৰা 2010ৰ পিৰিয়ডত কৈছোঁ মই সেইটো পিৰিয়ডত গুৱাহাটীত পঢ়িছিলোঁ কটনত আৰু গুৱাহাটী কমাৰ্চৰ নিচিনা ইলেকশ্যন চাবলৈ মানুহ আহে বাহিৰৰ পৰা মানে আৰু ইউনিভাৰ্চিটিটো হয় আৰু তো সেইটো মানে সদায় হাইলাইটত থাকে তো সেনেকুৱা এখন ইউনিয়ন বডিত মই গেমছৰ ছেক্ৰেটাৰী আছিলোঁ গুৱাহাটী কমাৰ্চ কলেজত 2007-8 মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ দিয়েতো 2007ত মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত গৈছোঁ 2007 আৰু 8 পিৰিয়ডত মই আছিলোঁ আৰু লগত আছিলে বাকীখিনি আৰু GS বেলেগ আছিলে চ' সেয়াই এটা চিম্পল ভিডিঅ' কৰিলোঁ আমাৰ ব্যৱসায় এনেকৈ আমি কৰোঁ ব্যৱসায়ৰ আচল কথা হ'ল বিশ্বাসটোহে মেইন কথা যদি বিশ্বাস নাথাকে আপোনাৰ কষ্টিং বহুত বেছি হয় এতিয়া এই পইচা দিলোঁ নহয় আকৌ এইখিনি পইচা অহাবাৰ কিতাপ নিবলৈ আহোঁতেহে দিম চাগে যদি তেওঁলোকে যদি নিবিচাৰে মানে যদি বিচাৰিলে বা আগতে পে'মেণ্ট কৰিম কিতাপখিনি চেল হোৱাৰ পিছত অলপমান পে'মেণ্ট কৰিম আৰু যদি একো নহয় ইছ্যু নাথাকে তেওঁলোকক আকৌ অহাবাৰ কিতাপ নিবলৈ আহোঁতে বা একচুৱেলি পঠাই দিয়ে বা আহিলে কাৰণে লৈ গ'লোঁ ধন্যবাদ থেংক ইউ